হিন্দু ভোটাৰসকলৰ মেজৰিটিয়ে কংগ্ৰেছত ভোট দিয়া বুলি আমালৈ খবৰ আহিছে আৰু যিসকল মুছলমান ভোটাৰ তেওঁলোকে কংগ্ৰেছতে ভোট দিছে। মানে সেইফালৰ পৰা চাব গ'লে অংক অলপ জংক-পংক হ'ব পাৰে। দীপলু ৰঞ্জনে চেষ্টা কৰিলে, কিন্তু ৰকিবুল হুছেইনে যিটো মাষ্টাৰ প্লেনেৰে আগবাঢ়িলে ক'ৰবাত কাৰণ জয়ন্ত বৰাই বিজেপি বুলিয়ে প্ৰচাৰ চলাই আছিল ইমান দিনে। নিৰ্বাচনৰ মাত্ৰ কেইদিনমান আগতহে টিকট নোপোৱাৰ ফলত তেওঁ কংগ্ৰেছলৈ গ'ল আৰু তেওঁৰ সেই ভেটিবোৰ মজবুত হৈ আছিল। নমস্কাৰ, স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'ৰ মাজলৈ। চামগুৰি আৰু বিহালী এই দুয়োটা সমষ্টিৰ উপ নিৰ্বাচনৰ শেহতীয়া কিছু তথ্য আপোনালোকৰ বাবে লৈ আহিব বিচাৰিছোঁ। কাৰণ এইবাৰ 5টা সমষ্টিৰ উপ নিৰ্বাচনৰ ভিতৰত চামগুৰি আৰু বিহালীতে অধিক আকৰ্ষণীয় যুঁজ হোৱা দেখিবলৈ পোৱা গ'ল। সেয়েহে মই পূৰ্বেও এটা সম্প্ৰচাৰ আনিছিলোঁ আৰু এতিয়াও আনিছোঁ। এতিয়া চামগুৰিত মই পূৰ্বতে কৈছিলোঁ যে দীপলু ৰঞ্জনৰ সম্ভাৱনা অলপ বেছি। আজি কিন্তু অলপ পলিচ ৰূপত সেই তথ্যখিনি আপোনালোকৰ বাবে আনিছোঁ, এইবাৰ কিছু আপডেটেড ৰূপত, আৰু এইবাৰ অলপ বিপৰীত ছবি দেখা পোৱা গৈছে। আনকি বিহালীতো একেই এক বিপৰীত ছবি দেখা পোৱা গৈছে। মানে পলিচ কৰি আৰু তথ্য পাতি অধিক ৰূপত সংগ্ৰহ কৰি আন কেতবোৰ লোকৰ সৈতে কথা পাতি এইবাৰ এইখিনি তথ্য আপোনালোকৰ বাবে অনা হৈছে। এতিয়া আৰম্ভ কৰিছোঁ প্ৰথমে বিহালীৰ পৰা। বিহালীৰ যুঁজখন আপোনালোকে ভালদৰে দেখিলে কিমান আকৰ্ষণীয় হ'ল। গৌৰৱ গগৈয়ে পোনপটীয়াকৈ জঁপিয়াই পৰিল এই নিৰ্বাচনী ৰণত। জয়ন্ত বৰা যি পূৰ্বে বিজেপিত আছিল, কিন্তু বিজেপিত টিকট নাপায় কংগ্ৰেছত যোগদান কৰিলে আৰু কংগ্ৰেছত গৌৰৱ গগৈৰ এক প্ৰকাৰ সমৰ্থন লাভ কৰি তেওঁ টিকটো লাভ কৰিলে আৰু গোটেই খেলখন বেলেগ হৈ পৰিল যেতিয়া বিজেপিৰ পৰা কংগ্ৰেছলৈ গ'ল জয়ন্ত বৰা, আৰু তাৰ পাছতেই গৌৰৱ গগৈয়ে এক ব্যাপক ৰূপত তাত কুচকাৱাজ চলালে। তাৰ বিপৰীতে দিগন্ত ঘাটোৱাৰ যিগৰাকী বিজেপিৰ প্ৰাৰ্থী, তেওঁক ৰঞ্জিত দত্তই সংগ দিলে, বিজেপিৰ বিধায়ক দিগন্ত কলিতাই সংগ দিলে, পীযুষ হাজৰিকাই সংগ দিলে, মানৱ ডেকা আদি বিভিন্নজনে তেওঁক সহায় সহযোগ কৰিলেগৈ। কিন্তু তাৰ বিপৰীতে জয়ন্ত বৰাৰ ক্ষেত্ৰত যদি চাই, জয়ন্ত বৰাৰ ক্ষেত্ৰত বিৰোধী ঐক্যত যিহেতু ফাট মেলিলে CPIMৰ প্ৰাৰ্থীগৰাকীক তাত প্ৰক্ষেপ নকৰাৰ বাবে, সেয়েহে এই বিষয়টোক লৈ অখিল গগৈ, লুৰিণজ্যোতি গগৈৰ ককৰ্থনাৰ সন্মুখীন হ'বলগীয়া হ'ল গৌৰৱ গগৈ নিৰ্বাচনৰ আগে আগে। সেইটো এটা ফেক্টৰ। কিন্তু বিহালীৰ ক্ষেত্ৰত যদি আমি ক'বলৈ যাওঁ, এতিয়া যিখিনি নতুনকৈ তথ্য আহিছে, সেই যুঁজখন অতি আকৰ্ষণীয় হ'ব আৰু কিবা কাৰণত যদি দিগন্ত ঘাটোৱাৰ জয়লাভো কৰে, একেবাৰে কম ভোটৰ ব্যৱধানতহে জয়লাভ কৰিব। খুব বেছি 10,000 ভোটৰ ব্যৱধানত জয়লাভ কৰিব পাৰে। ওলোটাও হৈ যাব পাৰে, তাত জয়ন্ত বৰাও জয়লাভ কৰিব পাৰে। কাৰণ জয়ন্ত বৰাই বিজেপি বুলিয়ে প্ৰচাৰ চলাই আছিল ইমান দিনে। নিৰ্বাচনৰ মাত্ৰ কেইদিনমান আগতহে টিকট নোপোৱাৰ ফলত তেওঁ কংগ্ৰেছলৈ গ'ল আৰু তেওঁৰ সেই ভেটিবোৰ মজবুত হৈ আছিল। মানে য'ত তেওঁ বিজেপি বুলি কৈছিল, সেই মানুহখিনিৰ লগত তেওঁৰ এটা আন্তৰিকতা গঢ় লৈ উঠিছিল আৰু সেই সুযোগতেই তেওঁ তাৰে একাংশ লোকৰ কিন্তু ভোট পাব। সেয়েহে তীব্ৰ প্ৰত্যাহ্বান হ'ল বিহালীত। মানে পূৰ্বৰ মই সম্প্ৰচাৰটোত কৈছিলোঁ যে দিগন্ত ঘাটোৱাৰৰ সম্ভাৱনা বেছি জয়ন্ত বৰাতকৈ, কিন্তু এইবাৰ ছবিখন অলপ ওলোটা হৈছে। যদি দিগন্ত ঘাটোৱাৰ কিবা কাৰণত জয়ো হয়, মাত্ৰ 10,000 ভোটতহে জয়ী হ'ব পাৰিব। আৰু গৌৰৱ গগৈয়ে তাত সংগঠন কৰি দেখুৱালে। এইবাৰ কিমান লাভ হ'ল নহ'ল সেইটো ডাঙৰ কথা নহয়, তাৰ পৰৱৰ্তী সময়ত 2026ত কংগ্ৰেছৰ বহুত লাভ হ'ব সেই নিৰ্দিষ্ট সমষ্টিবোৰত। বিহালীত গৌৰৱ গগৈয়ে সংগঠন কৰিলে আৰু গৌৰৱ গগৈয়ে দেখাই দিলে যে তেওঁ কেৱল এটা সময়ৰ মুখ্যমন্ত্ৰীৰ পুত্ৰৰ বাবেই তেওঁ পুৰুষানুক্ৰমে অহা বা পৰিয়ালবাদত অহা নেতা নহয়, তেওঁ এইবাৰ দেখুৱাই দিলে। এইবাৰ যেতিয়া এজন নাজিৰাৰ কংগ্ৰেছ নেতাক আৰক্ষীয়ে তাত নিৰ্বাচনৰ দিনাই যোৱাৰ বাবে আটক হৈ ধৰিছিল, সেই কংগ্ৰেছ নেতাজনকো আৰক্ষী থানাৰ পৰা উলিয়াই অনাৰ ক্ষেত্ৰত গৌৰৱ গগৈয়ে যিটো ভূমিকা ল'লে সেই নেতাজনৰ ক্ষেত্ৰত, সেই কথাবোৰে বুজাই দিছে যে গৌৰৱ গগৈ এতিয়া তৃণমূল পৰ্যায়ত গৈ তেওঁ সকলোৰে সৈতে একেলগে মাত মাতিব পৰা এজন নেতা হৈ পৰিছে আৰু তেওঁ নিজৰ সাংগঠনিক ভেটি যে সুদৃঢ় কৰিব পৰাৰ ক্ষমতা আছে সেইটো দেখুৱাই দিছে। মানে কংগ্ৰেছে বিহালীত সংগঠন কৰিলে গৌৰৱ গগৈৰ জৰিয়তে। যদিও বহুত মনোমালিন্য হৈছিল, বিৰোধী ঐক্যৰ সৈতে কতো সমালোচনাৰ সন্মুখীন হৈছিল অখিল গগৈ, লুৰিণজ্যোতি গগৈ, আনকি ভূপেন বৰাৰ সৈতেও এক প্ৰকাৰ শীতল যুদ্ধৰ সৃষ্টি হোৱা যেন অনুভৱ হৈছিল। কিন্তু তাৰ পাছতো গৌৰৱ গগৈ দেখুৱাই দিলে যে তেওঁ কৰিব পাৰে। সেইটো এটা সংগঠনৰ বাবে বৰ দৰকাৰ আৰু 2026ত ইয়াৰ পোনপটীয়া প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে। আৰু সেয়েহে জয়ন্ত বৰা যদিও জয়লাভ কৰিব নোৱাৰিব পাৰে বিহালীত, কিন্তু তাত জয়ন্ত বৰাৰ হৈ গৌৰৱ গগৈয়ে প্ৰচাৰ চলাই এক প্ৰকাৰ বুজাই দিলে যে কঠিন প্ৰত্যাহ্বান হ'ব আৰু খুব বেছিও
মাৰ্জিন একেবাৰে কম হ'ব 10,000 ভোটৰ ব্যৱধানতহে জয়লাভ কৰিব পাৰিব দিগন্ত ঘাটোৱাৰো যদি জয়লাভ কৰে ওলোটাও হ'ব পাৰে জয়ন্ত বৰাও জয়লাভ কৰিব পাৰে এইখিনি বিশেষভাৱে মানুহৰ পৰা তথ্য আহৰণ কৰি সম্প্ৰচাৰ কৰা বিষয় সেয়েহে 100% যে আমি কোৱাটোৱে শুদ্ধ হ'ব তেনে নহয় নিৰ্বাচনী ভোট গণনাৰ দিনা 23 নৱেম্বৰতহে আমি স্পষ্ট ৰূপত ক'ব পাৰিম তাৰ বিপৰীতে মই আগৰ সম্প্ৰচাৰটোত কৈছিলোঁ যে ৰঞ্জিত দত্ত সেই ৰঞ্জিত দত্তই যি ইমান বছৰে জয়লাভ কৰি আহিছিল বিহালী বিধানসভাত বিধায়ক হিচাপে মাত্ৰ এবাৰেই পল্লৱ লোচন দাসৰ হাতত পৰাজিত হৈছিল যেতিয়া পল্লৱ লোচন দাস কংগ্ৰেছত আছিলে সেই ৰঞ্জিত দত্ত এইবাৰ সাংসদ হিচাপে নিৰ্বাচিত হোৱাৰ বাবে ইয়াত উপনিৰ্বাচন হ'ল কিন্তু ৰঞ্জিত দত্তৰো ভাল এটা মজবুত স্থিতি তাত আছে 55% চাহ জনগোষ্ঠীয় ভোটাৰ সেই চাহ জনগোষ্ঠীয় ভোটাৰসকলৰ মাজত ৰঞ্জিত দত্তই এটা নিজৰ প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হৈ আহিছে আজি অতদিনে বা আকৰ্ষণ তেওঁলোকক কৰিবলৈ সক্ষম হৈ আহিছে কিন্তু তাৰ পাছতো কওঁ 55% চাহ জনগোষ্ঠীয় ভোটাৰৰ মাজত আকৌ বিহালী সমষ্টিত খ্ৰীষ্টান ভোটাৰো আছে যেনেধৰণে হিন্দু ভোটাৰ আছে দিগন্ত ঘাটৰ হৈ তেওঁলোকে ভোট দিব খ্ৰীষ্টান ভোটাৰসকলে কি স্থিতি লৈছে সেই 55% চাহ জনগোষ্ঠীয় ভোটাৰৰ ভিতৰত সেয়াও এটা লক্ষণীয় বিষয় আৰু লগতে আন এটা কথা যিসকল হিন্দু ভোটাৰ আছে মুছলিম ভোটাৰ আছে হিন্দু ভোটাৰসকলৰ মেজৰিটিয়ে কংগ্ৰেছত ভোট দিয়া বুলি আমালৈ খবৰ আহিছে আৰু যিসকল মুছলমান ভোটাৰ তেওঁলোকে কংগ্ৰেছতে ভোট দিছে মানে সেইফালৰ পৰা চাব গ'লে অংক অলপ জংক-পংক হ'ব পাৰে জয়ন্ত বৰাৰো ওলাই যোৱাৰ সম্ভাৱনা আছে সেয়েহে আমি বিহালীৰ ক্ষেত্ৰত 50-50 বুলিয়ে কৈছোঁ এতিয়াও ক'ব নোৱাৰি আৰু যদি যিজনে জয়লাভ কৰে মাত্ৰ 10,000 বা 15,000 বা 20,000 ভোটৰ ব্যৱধানত হয়তো জয়লাভ কৰিব পাৰে তাতোকৈ অধিক ভোটত জয়লাভ নকৰে সেইটোৱে হৈছে তুলনামূলক পৰ্যালোচনা বিহালীৰ ক্ষেত্ৰত আৰু এতিয়া আহিছোঁ চামগুৰিৰ ক্ষেত্ৰত মই ইয়াৰ পূৰ্বৰ সম্প্ৰচাৰটোত কৈছিলোঁ যে ডিপ্লু ৰঞ্জনৰ এইবাৰ অলপ সম্ভাৱনা কিবা প্ৰকাৰে বেছি দেখা গৈছে কিন্তু চামগুৰিটো একেই 50-50 অৱস্থা চামগুৰিটো একে আশাতে ক'ব নোৱাৰে যে ডিপ্লু ৰঞ্জনে শেষ হাঁহি মাৰিবলৈ সক্ষম হ'ব তাত তানজিল হুছেইনে তীব্ৰ প্ৰত্যাহ্বান সৃষ্টি কৰিবলৈ সক্ষম হ'ল যদিও 1,04,000 ভোটাৰ মুছলমান ভোটাৰ আছে তাত চামগুৰি সমষ্টিত 1,80,000 ভোটাৰৰ ভিতৰত বাকী 76-77,000 হিন্দু ভোটাৰ আছে খ্ৰীষ্টান ভোটাৰো মুছলিমো আছে 1,000 মান আছে প্ৰায় সেই ভোটাৰসকলৰ হিন্দু ভোটাৰসকলৰ ভোট বাৰু গোটেই পাইছে ডিপ্লু ৰঞ্জন শৰ্মাই তাৰ বিপৰীতে ৰকিবুল হুছেইনক আমি কম বুলি ভবাটো ভুল হ'ব ৰকিবুল হুছেইন কম পানীৰ মাছ নহয় আৰু ৰকিবুল হুছেইনে সেই কথা বাৰে বাৰে প্ৰমাণো কৰি আহিছে ধুবুৰীৰ দৰে সমষ্টিত গৈ বদৰুদ্দিন আজমলৰ দৰে এজন সাংসদক পৰাজিত কৰিছিল আৰু ধুবুৰীত গৈ 10 লাখ ভোটৰ ব্যৱধানত জয়লাভ কৰিছিল এক প্ৰকাৰ অভিলেখেই সৃষ্টি কৰিছে ৰকিবুল হুছেইনে সেই ৰকিবুল হুছেইনক কম বুলি ভবাটো কোনো কাৰণতেই উচিত নহ'ব আৰু ৰকিবুল হুছেইনে 100% এটা নিৰ্দিষ্ট মাষ্টাৰ প্লেনেৰে আগবাঢ়িছে তেওঁ জানে ক'ত কি কৌশল অৱলম্বন কৰিব লাগে কিন্তু নিৰ্বাচনী ভোট গ্ৰহণৰ পাছত ৰকিবুল হুছেইনে সংবাদমেল সম্বোধন কৰি ৰিগিঙৰ কথা কৈছিল পুনৰ নিৰ্বাচনৰ কথা কৈছিল তাতে অলপ সন্দেহ হ'ল তেওঁলোকৰ বডি লেংগুৱেজে ক'ৰবাত কথা কৈছিল তেওঁলোকৰ ভাৱভংগীমাই ক'ৰবাত কথা কৈছিল তেতিয়া এনেকুৱা ধৰণৰ ভাৱ হৈছিল যে ৰকিবুল হুছেইন অলপ হতাশগ্ৰস্ততাত ভুগিছে নেকি তেতিয়া বহুতে ভাবি লৈছিল যে এইবাৰ হয়তো ৰকিবুল হুছেইনৰ পুত্ৰ তানজিল হুছেইন তাত হয়তো পৰাজিত হ'ব পাৰে তেনেধৰণৰ আশংকা প্ৰকাশ কৰিয়েই বিভিন্নজনক আমি যেতিয়া ফোনযোগে যোগাযোগ কৰিছিলোঁ যে চামগুৰিত কি হ'ব চামগুৰিবাসীয়ে তেতিয়া কৈছিলে যে এবাৰ তানজিল হয়তো হাৰি যাব পাৰে ডিপ্লু ৰঞ্জন হয়তো জয়লাভ কৰি যাব পাৰে কিন্তু এতিয়া কওঁ এতিয়া 50-50 চান্স আছে ডিপ্লু ৰঞ্জনে চেষ্টা কৰিলে তাত সন্দেহ কৰিবলগীয়া একো নাই আৰু সেই চামগুৰিত ব্যাপক নিৰ্বাচনী হিংসা হ'ল কিন্তু ৰকিবুল হুছেইনে যিটো মাষ্টাৰ প্লেনেৰে আগবাঢ়িলে ক'ৰবাত হিন্দু লোক থকা অঞ্চলত কম প্ৰচাৰ চলালে কিন্তু তেওঁ নিজে য'ত মোটা পৰিমাণত বা সুদৃঢ়ভাৱে ভোটবোৰ পাব সেই নিৰ্দিষ্ট সংখ্যালঘু সমষ্টিবোৰত ভালেই প্ৰচাৰ চলালে আৰু সেই সংখ্যালঘু লোকসকল একাংশ সংখ্যালঘু লোক যদিও বিজেপিলৈ আহিলে কিন্তু তাৰে বৃহৎ সংখ্যক সংখ্যালঘু লোকেও যদি ভোট দিয়ে মানে 1,04,000 সংখ্যালঘু লোকৰ ভোটৰ ভিতৰত বাৰু বহুতে ভোট দিব এবাৰ নোৱাৰিলে বা নিদিলেও তাৰে ভিতৰত যদি আমি ধৰি লওঁ 95,000 যদি ভোট দিছে তাৰে 10,000 মান ভোট যদি ইফাল সিফাল হৈছে তেনেহ'লেও তানজিল হুছেইনৰ অলপ সম্ভাৱনা আছে তানজিল হুছেইন হয়তো জয়লাভ কৰি যাব পাৰে মানে চামগুৰিৰ ক্ষেত্ৰতো 50-50 আৰু বিহালীৰ ক্ষেত্ৰতো 50-50 পূৰ্বৰ সম্প্ৰচাৰটোত কৈছিলোঁ চামগুৰিত যে ডিপ্লু ৰঞ্জন হয়তো ওলাই যাব পাৰে কিন্তু এতিয়া তীব্ৰ প্ৰত্যাহ্বানপূৰ্ণ এখন যে যুঁজ হ'ল সেইটো পৰিস্ফুট হ'ল আৰু তাৰ পৰা চাবলৈ গ'লে 23 নৱেম্বৰত সকলো নিশ্চয় হ'ব মাত্ৰ আমি বিভিন্নজনৰ সৈতে কথা পাতি এইটোৱে তথ্য আহৰণ কৰিছোঁ যে ক'ব নোৱাৰি এতিয়া একো আনকি কংগ্ৰেছৰ একাংশই কৈছে যে অফ ৰেকৰ্ড কৈছে তেওঁলোকে যে বিহালীত হয়তো আমি হাৰি যাব পাৰোঁ কিন্তু চামগুৰিত আমি জিকি যাব পাৰোঁ এনেধৰণৰ বক্তব্য কংগ্ৰেছৰে একাংশই দিছে আকৌ বিজেপি অৱশ্যে তেওঁলোক আত্মবিশ্বাসী তেওঁলোকে ফলাফল ওলোৱালৈ অপেক্ষাই কৰা নাই
ভোট গ্ৰহণ সমাপ্ত হোৱাৰ পাছতে ফটকা ফুটাইছিল, আতচবাজি ফুটাইছিল আৰু তেওঁলোকে সামগ্ৰীত দেখুৱাই দিছিল যে তেওঁলোকে এইবাৰ জয়লাভ কৰিব। আৰু ইফালে ৰকিবুল হুছেইনে পুনৰ নিৰ্বাচনৰ কথা কৈছিল। সেই বডি লেংগুৱেজ ফালৰ পৰা চাব গ'লে কিন্তু এইবাৰ তানজিলৰ কিছু পৰিমাণে বা ৰকিবুল হুছেইনৰ দুৰ্গত কিছু পৰিমাণে আঘাত পৰাৰ আশংকা কৰিব পাৰি। কিন্তু এতিয়া একো কথা ক'ব নোৱাৰি। মুঠতে এই দুয়োটা সমষ্টিতে 50-50 সম্ভাৱনা আছে। আপোনালোকৰ মতামত কমেণ্ট বক্সত কমেণ্ট কৰি জনাওক। আচলতে আপোনালোকৰ মতে কি? প্ৰকৃত কথাটো কওক। মই পুনৰ কওঁ, এয়া মাত্ৰ এটা পৰ্যালোচনাহে। আমি EVMত কি বন্দী হৈ আছে কোনেও ক'ব নোৱাৰোঁ। মাত্ৰ বিভিন্নজনৰ পৰা তথ্যবোৰ আহৰণ কৰি দিয়া সম্প্ৰচাৰহে। বাকী 23 নৱেম্বৰৰ বাবে আমি অপেক্ষা কৰিব লাগিব। এই মুহূৰ্তত বিদায় লৈছোঁ। চাই থাকক আমাৰ এই চেনেলটো। নমস্কাৰ।